অনিতা ঠাকুরিয়া, তারিণী বর্মন, ভরত বর্মন, পরেশ তালুকদার, নরেন দাস, প্রতাপ বর্মন, মহানন্দ বর্মন, উৎপল দাস, রঞ্জিত বর্মন, জন্মী বর্মন, জোনদা, জোন পাটোয়ারি, জিতেন দা, কৃষ্ণ বর্মন, শাহজাহান আলী, প্রাঞ্জল বৈশ্য, নির্মল দাস, সম্মিলনের সভাপতি মাননীয় শ্রী যতীন বর্মা দেবক এখন নির্মাণের আদৰিবলৈ আমাৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছো। বিভিন্ন প্ৰচাৰ মাধ্যমৰ পৰা অহা প্ৰতিনিধিসকল, শ্ৰদ্ধাৰ আয়তীসকল, শ্ৰদ্ধাৰ ৰাইজ, আমি প্ৰায় বেছিভাগে অৱগত যে এই ৰঙালী বিহু সন্মিলনখনৰ এইবাৰ ৭২তম মানে ৭২ বছৰ সৌভাগ্য পালে। ঐতিহ্যমণ্ডিত ভাৱনাৰ প্ৰায় সকলো ক্ষেত্ৰতে এটা বিশিষ্ট ঐতিহ্য আছে। অসমৰ চুকে কোণে কামতা বুলি এটা বেলেগ
স্থান পোৱা যায় যিবিলাকে অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছে চামতা বুলি ক'লে এটা বিশেষ স্থান পোৱা যায় আজিৰ এই পতাকা উত্তোলনৰ পৰৱৰ্তী সময়ত মই এই পবিত্ৰ স্থানৰ পৰা আমাৰ মাজত সমবেত তথা অসমৰ বিভিন্ন স্থানত থকা আমাৰ শ্ৰদ্ধা ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আমি এইবাৰ এই ৰঙালী বিহুৰ সন্মিলনখন ৭২ বছৰ হোৱাৰ পিছত আৰু ৩টা বছৰ পিছত ২০২৮ চনত হীৰক জয়ন্তী উৎসৱ পালন কৰিব লাগিব। তাৰ লগে লগে আমি চামতাৰ বুকুত এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ জৰিয়তে দল মত জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণ যাতে আমি একত্ৰিত হ'ব পাৰোঁ আৰু এখন ঐক্যবদ্ধ চামতা গঢ় দিব পাৰোঁ তাৰ প্ৰয়াসে আমি এইবাৰৰ ৰঙালী বিহু আমি আয়োজন কৰিছোঁ। আমি এইটো কথা স্বীকাৰ কৰিবই লাগিব যে আমাৰ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীয়ে বিগত সময়ত মানে মাটিৰ ঢাপত মঞ্চ বিহু আৰম্ভ কৰাৰ পিছৰে পৰা আজিলৈকে প্ৰতিজন আকাংক্ষা জনতাবাসীয়ে মনৰ ভাৱটো এনেকুৱা যে আমি এখন একত্ৰিত চামতা উন্নত চামতা গঠন কৰোঁ। মাজে মাজে সফল হৈছে, মাজে মাজে হয়তো সাংঘাতিক ধৰণে আমি সফল হ'ব পৰা নাই। আমি নৱপ্ৰজন্মক এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমি আৰম্ভণিৰ পৰা এটা কথা বিশ্বাস কৰোঁ। আজিও এই পবিত্ৰ স্থানৰ পৰা আমি আপোনালোকক এটা কথা মানে অনুৰোধ কৰিব বিচাৰিছোঁ, এই বিহুখনৰ জৰিয়তে আমি চামতা সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰিব লাগে। আমি চামতা মানে আচলতে এখন গাঁও নহয়, চামতা এটা বৃহত্তৰ অঞ্চল। চামতা বুলি কোনো ডাঙৰ গাঁও নাই, আমি এইটো বহুতে অৱগত নহয়। সকলোৱে চামতা বুলি কয়। চামতা হৈছে এই অঞ্চলৰ বহুত কেইখন গাঁও সমষ্টি আৰু সুখে সুখে আমাৰ আশে পাশে থকা গাঁওবিলাকৰ এই চামতাৰ মুখে মুখে সদায় আমাৰ লগত থিয় হয়। এই চামতাবাসীৰ মনোভাৱ এনেকুৱা যে আমি এখন সমৃদ্ধিশালী চামতা সকলো ক্ষেত্ৰতে ক্ৰীড়া শিক্ষা আৰু আমি এইবাৰ বিশেষকৈ অনুভৱ কৰিলোঁ আমি পশ্চিম নলবাৰী ৰঙালী বিহু এই সন্মিলনীৰ জৰিয়তে এনেকুৱা কিবা এটা স্থায়িত্ব প্ৰদান কৰিব লাগে এই কথাটো আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ। আমি অসমৰ এই জনপ্ৰিয় নিউজ চেনেলবিলাকৰ জৰিয়তে দি আমি তেখেতসকলৰ সকলো পৰিয়ালকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে লগে আমি এই ৭২তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলন সমিতিৰ তৰফৰ পৰা আমাৰ চামতাবাসীৰ লগতে চামতাৰ বাহিৰৰ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজক আমি এই ৭২তম ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা মানে বিহুৰ ওলগ জনালোঁ। আমাৰ এইবাৰ ৭২তম এই যি ৰঙালী বিহু ইয়াতে প্ৰথম আৰম্ভ হৈছিল ১৯৫৩ চনত। মানে তেতিয়া মানে মঞ্চ বিহু আছিল প্ৰথমখন ৫২ হৈছিল আপোনাৰ গুৱাহাটীৰ লতাশিলত আৰু ৫৩ চনত আমাৰ ইয়াৰে মূলতঃ ধৰণী বৰ্মন তেখেত সংগীত নাটক একাডেমী বঁটা বিজয়ী সূৰ্য মঞ্চ ধৰণী বৰ্মন, অকল তেখেতৰ নাম ক'লে ভুল হ'ব। তেখেতৰ বহুত গুণমুগ্ধ আৰু আমাৰ চামতাৰ বহুত পুৰোধা ব্যক্তিৰ মানে মানে ঐকান্তিক প্ৰচেষ্টাত ইয়াত মঞ্চ বিহুখন আৰম্ভ হৈছিল মাটিৰ ঢাপেৰে। সেই মাটিৰ ঢাপত আমি দেখিছিলোঁ সেই সৰু কালতে যে অসমৰ যি লোক সংস্কৃতি কলা কৃষ্টি ঢুলীয়া, কামৰূপীয়া ঢুলীয়া, নাগাৰা নাম, তাৰপিছত ওজাপালি, ভাৱৰীয়া, পুতলা নাচ আৰু এইটো মানে খোলা পাৰ্টি বুলি কৈছিল, যাত্ৰা পাৰ্টি বুলি কয়, তেতিয়া খোলা পাৰ্টিয়ে আছিল, যাত্ৰা পাৰ্টি বুলি কয়। এই সকলোবিলাকে ইয়াতে মানে পৰিৱেশন কৰিছিল আৰু সেই ধৰণে আমাৰ বিহুখন আৰম্ভ হৈছিল।
তাৰ খেল ধেমালিবিলাকতো আছে, যিবিলাক পৰম্পৰাগত জাতীয় খেল ধেমালি আছিল সেইবিলাক খেল ধেমালিও আমাৰ তেতিয়াৰ পৰা আৰম্ভ হৈ আছে আৰু আজিও চলি আছে। আমি এই বিহুখনৰ আজি 72 বছৰ বয়সত আমি এটা মূলতঃ আমি আলোচনা কৰিছোঁ বা আমি সিদ্ধান্ত এটাৰ উপনীত হোৱাৰ কাৰণে চেষ্টা কৰিছোঁ যে এই মুকলি বিহু এই বিহু প্ৰতিযোগিতাখন আমি এটা স্থায়িত্ব প্ৰদান কৰিব পাৰোঁ নেকি। যিহেতু আমাৰ 3 বছৰ পিছত হীৰক জয়ন্তী হ'ব, 100 বছৰ হ'ব, 200 বছৰ হ'ব, আৰু আমাৰ পৰম্পৰাগতভাৱে সেই যিবিলাক কাহিনী আছিলে, যিবিলাক ইতিহাস আছিলে, যিবিলাক আমি সাধুকথা বুলিও ক'ব পাৰি, কিছুমানে সাধুকথা আছিলে, এই সকলোবোৰ স্মৃতি আমি যুগমীয়া কেনেকৈ কৰিব, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। অকল বহাগৰ এই 7 দিনতে আমি বিহুটো উদযাপন কৰি আমাৰ কৰ্ম সমাপন কৰিব বিচৰা নাই। আমি গোটেই বছৰজোৰা, গোটেই জীৱনজোৰা আমি মানে ইয়াক মানে ৰাইজৰ মাজলৈ লৈ গৈ আমি কেনেকৈ ৰাইজৰ মানে সমাজৰ মানে উৎকৰ্ষ সাধন কৰিব পাৰোঁ তাৰ কাৰণে ব্ৰতী হৈছোঁ। আৰু সেইকাৰণে আমি আমাৰ যি চামতাবাসী ৰাইজৰ আজি অভূতপূৰ্ব সঁহাৰি, আমি স্থায়ী সদস্য পদ লোৱাৰ কাৰণে চেষ্টা কৰি এটা আমাৰ আহ্বান দিছিলোঁ। এতিয়ালৈকে প্ৰায় 650-700 সদস্য আমাৰ নিজাববীয়াকৈ আহি তেখেতসকলে সদস্য হৈছে। আমি আশা কৰিছোঁ যে এই সময়ছোৱাৰ ভিতৰত হয়তো 1000ৰো বেছি হৈ যাব। আমি তাতেই ক্ষান্ত নাথাকোঁ। আমি চামতা অঞ্চলৰ চামতাবাসী বুলি মই কৈছোঁ যে চামতা এখন গাঁও নহয়, কেইখনমান গাঁৱৰ মানে সমষ্টি। এই অঞ্চলৰ সকলো প্ৰতিঘৰ লোককে আমি এই ৰঙালী বিহুত মানে সামৰি লোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজকে ৰঙালী বিহুৰ অলপ যাচিলোঁ আৰু সকলো এই অশুভ শক্তি ধ্বংস কৰক এই ৰঙালীৰ দিনতে, আৰু আমি সমাজ আগবঢ়াই লৈ যাওঁ। এইটো এটা আচলতে কাকতলীয়া। মই আগতে মোৰ অলপ আগতে মই ভাষণতো মই কৈছোঁ যে আচলতে মোৰ জন্মদিনটো মানে বহাগ মানে 15 এপ্ৰিল, যদিও মোৰ মানে মানস পত্ৰটো নাছিলে। আপোনালোকে সকলোৱে জানে আগতে আমাৰ বয়সবিলাক চৰকাৰীভাৱে বেলেগ আছিলে। মোৰ আচলতে প্ৰকৃত জন্মদিন 1/1/54। কিন্তু আজি 3 বছৰমান আগত মোৰ একদম পুত্ৰসমূহ, আমাৰ বিশ্বজিৎ শৰ্মা, তেওঁ মোৰ ছোৱালীজনীৰ ক্লাছমেট, তেওঁ কিবাকৈ মানে যিকোনো কাৰণতে নহওক মোৰ ছোৱালীজনীৰ পৰা তেওঁ মানে জন্মদিনটো আনি এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীতে আজি 3-4 বছৰমান আগত এনেকৈ মানে এটা তেওঁ মানে হেৰি কৰিছিলে। আৰু তেতিয়াৰ পৰা মই জানো, মই পিছত চাইছোঁ, মই আপোনালোকক মিছা কথা নকওঁ, তাৰপিছত আমাৰ যি কুস্তি থাকে, কিবা থাকে, সলনি থাকে, আমি চাইছোঁ। কিন্তু তেতিয়ালৈকে মই অন্তৰৰ পৰা কৈছোঁ যে মই তেতিয়ালৈকে অৱগত নহয়। আৰু মই সকলোকে ধন্যবাদ দিছোঁ, তেওঁ বিশেষকৈ বিশ্বক মোৰ জন্মদিনটো এনেকৈ তেতিয়াই উদযাপন কৰিছিল। আৰু আজিতো মানে আপোনালোকে দেখিলে তেখেতসকলে পশ্চিম নলবাৰী ৰঙালী বিহুৰ এই মাননীয় সদস্যসকলে চামতাবাসীয়ে মোক যি আকুণ্ঠ মৰম দিলে, এয়া মই জীৱনত পাহৰিব নোৱাৰিম। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।